নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ বা মই যি নিয়মীয়াকৈ ফেচবুক লাইভ কৰোঁ সময়ে সময়ে তালৈ আপোনালোকক আদৰণি জনাইছোঁ। যোৱাকালি আমি কোকৰাঝাৰত আছিলোঁ। চৰকাৰী চাকৰি আমি যিমানেই নিদিওঁ কিয়, অসমত যদি নিবনুৱা সমস্যা আমি সমাধান কৰিব লাগে, উদ্যোগীকৰণৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰিবই লাগিব। কাৰ্যকালৰ আৰম্ভণিতে মই মনত সিদ্ধান্ত লৈছিলোঁ, যদি ভগৱানে শক্তি দিয়ে 5 বছৰত অসমৰ উদ্যোগীকৰণৰ এক নতুন বাতাবৰণ নিৰ্মাণ কৰিম। বহুতৰ মনত প্ৰশ্ন, ADREৰ ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি ADREৰ ৰিজাল্ট দিম। কিন্তু ADREৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেৱাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে। যোৱাকালি অসম বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো অসম লোকসেৱা আয়োগৰ চিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ বা ইঞ্জিনিয়াৰৰ কাম কৰিবলৈ অসমৰ যুৱক যুৱতীসকল পিতৃ মাতৃৰ পৰা আঁতৰি থাকে। তেওঁলোকক কেনেকৈ আকৌ পিতৃ মাতৃৰ ওচৰলৈ উভতাই আনিম? এডভান্টেজ অসমৰ লক্ষ্য তাতেই লুকাই আছে। মই ভাবোঁ এইবাৰ এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে আমি অসমত উদ্যোগীকৰণৰ এক নতুন ধাৰা, এক নতুন বিপ্লৱ আমি আৰম্ভ কৰিব পাৰিম। মই অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। বৃহৎ উদ্যোগৰ লগতে অসমৰ কেনেকৈ থলুৱা যুৱক যুৱতীসকলে ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণ কৰিব পাৰে, বেংকৰ পৰা কেনেকৈ লোন পাব পাৰে, তাৰ বিষয়েও 26 তাৰিখে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ষ্টেট বেংকৰ চেয়াৰমেন আৰু ভাৰতৰ আটাইবোৰ বেংকৰ শীৰ্ষস্থানীয় বিষয়াসকলৰ উপস্থিতিত আমি সুন্দৰকৈ এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰিম। বৃহৎ উদ্যোগ, মজলীয়া উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ সকলোৰে বিকাশৰ বাবে আমি কাম কৰিম। মই 2 এদিনত দেখি আছিলোঁ গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব, জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক 27,000 নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয়, 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক। আপোনালোকে লক্ষ্য কৰিছিল যে যোৱা কেইটামান দিনত মই ভূটান, জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰো ভ্ৰমণ কৰিছিলোঁ। এই চাৰিওখন ৰাষ্ট্ৰৰে শক্তিশালী প্ৰতিনিধি দল এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণত যোগদান কৰিব। জাপানে আশা কৰে যে জাপান আৰু ভাৰতৰ যি মৈত্ৰীৰ সম্পৰ্ক, সেই মৈত্ৰীৰ সম্পৰ্ক সন্মুখত ৰাখি আমি অসমৰ যুৱকসকলকো জাপানত কাম কৰিবৰ বাবে আমি সুবিধা দিব পাৰোঁ। তাৰ বাবে প্ৰয়োজন জাপানীজ লেংগুৱেজ শিকাৰ, জাপানীজ লেংগুৱেজ টেষ্ট চেণ্টাৰ নিৰ্মাণ কৰা। আমি
এডভান্টেজ অসমত তাৰো ভাল খবৰ আমি পাম। ছিংগাপুৰলৈ মই গৈছিলোঁ। আমাৰ উদ্যোগত 17 গৰাকী নাৰ্ছক আমি ছিংগাপুৰত কাম কৰিবলৈ পঠাইছিলোঁ। তাৰে দুগৰাকীমান এনেকুৱা আছিলে যিসকলে চৰকাৰী খণ্ডত নাৰ্ছৰ কাম কৰি আছিলে, কিন্তু তেওঁলোক ছিংগাপুৰলৈ গৈছিল। আৰু মই তেওঁলোকক সুধিছিলোঁ অসমলৈ ঘূৰি যাব নেকি। তেওঁলোকে মোক কৈছিল, ছাৰ এতিয়া ভালকৈ উপাৰ্জন কৰি আছোঁ, আৰু কেইটকামান উপাৰ্জন কৰিহে অসমলৈ উভতি যাম। আমি আৰু এখন চুক্তি স্বাক্ষৰিত কৰিম, যাৰ জৰিয়তে ছিংগাপুৰলৈ আমাৰ ছোৱালীসকল, বিশেষকৈ নাৰ্ছসকল আৰু হেল্থ কেয়াৰৰ লগত জড়িত সকলোৱে যাব পাৰিব আৰু সুবিধা ল'ব পাৰিব। প্ৰয়োজন ইংৰাজী জনাৰ। মই আশা কৰোঁ আমি এনেবোৰ নতুন নতুন কামেৰে এডভান্টেজ অসম দ্বিতীয় সংস্কৰণখন আমি সফল কৰি তুলিব পাৰিম। মই সকলোকে পুনৰ এবাৰ সহযোগিতাৰ আহ্বান জনাইছোঁ। যোৱা পৰহি দিনা সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আমাৰ দীঘলীয়া আলোচনা হৈছিল। অসম চুক্তিৰ 6 নম্বৰ দফাক কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমি কিছু বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত কৰিছোঁ। কোনো লোকৰে কোনো জাতি সত্তাৰে অসুবিধা নোহোৱাকৈ আমি সুন্দৰ কৰি 6 নম্বৰ অনুচ্ছেদ ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইবাৰৰ চলিত অসম বিধানসভাৰ অধিৱেশনতে এই বিষয়ে সদনতো মই আলোচনা কৰিম। অসমত চৰকাৰী ভাষা হিচাপে অসমীয়াক স্বীকৃতি প্ৰদান কৰা বা কাৰ্যত ইয়াক চৰকাৰী ভাষালৈ ৰূপান্তৰ কৰা। অহা বহাগ বিহুৰ পৰা অসমৰ প্ৰত্যেকখন চৰকাৰী অৰ্ডাৰ বা নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ পাব। 8ম শ্ৰেণীলৈ অসম বুৰঞ্জী আমি বাধ্যতামূলকভাৱে পঢ়িম, আৰু তাৰ লগে লগে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো আমি অসমীয়া ছাবজেক্ট বা বিষয় আমি বাধ্যতামূলকভাৱে পঢ়িম। অৱশ্যে বৰাক উপত্যকাত এনে ব্যৱস্থা প্ৰৱৰ্তন কৰা নহয়, আৰু বিটিআৰত অসমীয়া বা বড়ো দুয়োটাৰ এটা ভাষাৰ ওপৰতে আমি জ্ঞান লাভ কৰিলেই হ'ব। ঠিক তেনেকে কাৰ্বি আলং আৰু উত্তৰ কাছাৰ জিলাতো আমি কোনো ধৰণৰ বিষয় বাধ্যতামূলক কৰিব বিচৰা নাই। আৰু ইয়াৰ সমান্তৰালভাৱে অসমৰ ৰাজহ প্ৰশাসনক শক্তিশালী কৰিবৰ বাবে কৃষিৰ যিটো খণ্ড তাক চিনাক্ত কৰা, কৃষি খণ্ডত উদ্যোগ যাতে স্থাপিত নহয় তাৰ ব্যৱস্থা কৰা, নিৰ্বাচিত ৰেভিনিউ চাৰ্কুলত অকল থলুৱা আৰু খিলঞ্জীয়া মানুহে মাটি কিনা বেচাৰ অধিকাৰ লাভ কৰাকে ধৰি অসমৰ জাতীয় জীৱনৰ সংৰক্ষণৰ বাবে আমি বহুতো ব্যৱস্থা হাতত ল'ব বিচাৰিছোঁ। আৰু এনে কৰিবলৈ যাওঁতে ডিব্ৰুগড়, গুৱাহাটী, বঙাইগাঁও, ধুবুৰী, তেজপুৰ, যোৰহাট, শিলচৰ এই অঞ্চলবিলাকত ইতিমধ্যে মাটি কিনা বা ইতিমধ্যে টাউন অঞ্চলসমূহত যিসকলে বিভিন্ন ব্যৱসায় কৰি আছে তেওঁলোকৰো যাতে ক্ষতি নহয় তাৰ বাবেও আমি ব্যৱস্থা কৰিম। উদ্যোগীকৰণৰ কথা আহোঁতে মই আকৌ এবাৰ আপোনালোকক মনত পেলাই দিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে। অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব। আজিৰ মুহূৰ্তলৈকে 50,000 যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে। মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয়, তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম।